নমস্কাৰ এটা দুষ্ট চক্ৰই মোৰ আগৰ ভিডিঅ' এটাৰ এটা সৰু ক্লিপ ফেচবুকত আপলোড কৰি পুৰা ভাইৰেল কৰি দিছে আৰু সেই ক্লিপটোত শিকাৰ সিনেমাৰ বিষয়ে মই কেইটামান কথা কৈছিলোঁ সেই ক্লিপটো আছিলে একচুৱেলি প্ৰমোশ্যন কাৰণ মই অকণমান নিগেটিভলি প্ৰমোশ্যন কৰোঁ সেইটো মোৰ ষ্টাইল এতিয়া কথাটো হ'ল মই দুষ্ট চক্ৰ বুলি কিয় ক'লোঁ কাৰণ যিজন ব্যক্তিয়ে ভিডিঅ'টো আপলোড কৰিছে তেওঁ যদি গোটেই ভিডিঅ'টো যদি আপলোড কৰিলে হয় নহয় মোৰ ক'ব লগা একো নাছিলে কিন্তু এটা সৰু ক্লিপ কাটি পেলাই মোক মানে বেয়া সজাইছে আৰু সেই কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিব আহিছোঁ লগতে পুৰণি এটা ক্লিপ মই ইয়াৰ লগত গাঁঠি দিম তেতিয়া আপোনালোকে গম পাব যে মই ভালৰ কাৰণে সমালোচনা কৰিছিলোঁ নে বেয়াৰ কাৰণে সমালোচনা কৰিছিলোঁ সেইখিনি আপোনালোকে নিজে কমেণ্ট কৰি জনাব ক্লিপটো চাওক আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ ওপৰত মই ৩-৪ দিনমান হ'ল চাগে মই ভিডিঅ'টো আপলোড কৰিছিলোঁ শ্বৰ্ট ক্লিপ এটা মানে জুবিনদাই পাৰফৰ্ম কৰি আছিলে ষ্টেজত বহুত বেয়াকৈ পাৰফৰ্ম কৰিছে চ' মই ভাবিছোঁ অকণমান সমালোচনা কৰোঁ তেওঁক সেইবুলি মই ভিডিঅ'টো ক্লিপটো দিলোঁ বাকী গালিৰ বৰষুণ চবে গালি দিলে কাৰণ জুবিনদাক মই আকৌ বেয়া পোৱা নাই দেই কাৰণ জুবিনদাক যিহেতু চবে ভাল পায় জুবিনদাই গতিকে মোকতো গালি দিবই আৰু মই যিটো তেওঁক সমালোচনা কৰিছোঁ এনিৱে মই চবকে সুধিব খোজোঁ বা ছ'চিয়েল মিডিয়াত সুধিব খোজোঁ কি মানুহক কি জুবিনদা হওক বা যোনে কি নহওক যদি তেওঁৰ যদি ভুল থাকে বা মোৰ যদি ভুল থাকে মানুহে কি সমালোচনা কৰিব নালাগে নেকি মোৰ বোধেৰে নিশ্চয় লাগে ভালখিনিক আমি সমালোচনা কৰাৰ কোনো দৰকাৰ নাই কিন্তু বেয়াখিনিক যদি আমি সমালোচনা নকৰোঁ তেতিয়াহ'লে চেঞ্জ কেনেকৈ আহিব এনিৱে এতিয়া জুবিনদাক কিয় সমালোচনা কৰোঁ ইমান ডাঙৰ মহান আৰ্টিষ্ট সৰু সুৰা তেওঁ মানুহ নহয় সেইদিনাখন যিটো শ্ব' আছিলে যিখিনি ভিডিঅ' মই আপলোড কৰিছোঁ ইমান বেয়াকৈ পাৰফৰ্ম কৰিছে চাওক জুবিনদাক যোনে মেনেজমেণ্ট কৰে যিটো কোম্পানীয়ে কৰে আপোনালোকেও এটা কথা ক'ব খোজোঁ আপোনালোকে যে মেনেজ কৰে এই যে শ্ব'ৰ ভিতৰত সোমাই লৈ গ'ল ষ্টেজৰ ভিতৰত সোমাই লৈ গ'ল একদম পুৰা প্ৰটেকশ্যন দি ইমানটো প্ৰটেকশ্যন দৰকাৰ নাই বাৰু ঠিক আছে দিছে ভিতৰত লৈ গ'ল উলিয়াই লৈ গ'ল আপোনালোকৰ দায়িত্ব তাতে খতম নহয় তেওঁ কি খাইছে কিমান খাইছে ক'ত গৈছে এইখিনি মেনেজ কৰা দৰকাৰ নহ'লে পিছদিনা শ্ব'ত খেলি মেলি হৈ যায় আপোনালোকে কি কৰে আজি বোলে শদিয়াত শ্ব' আছে আৰু নেক্সট ডে ক'ত শ্ব' ৰাখিব ধুবুৰীত তাতে শ্ব' কৰিব তাৰপিছত ট্ৰেভেলিং আছে তেওঁ ৰেষ্ট ল'লে নে নাই আগদিনা খোৱাখিনি যিখিনি ড্ৰিংকছ কৰিলে সেইখিনি হজম হ'লে নে নাই এইটোতো কোনো কেলকুলেশ্যন নাই আল্টিমেটলি কি হয় পিছদিনাখন শ্ব' বেয়া হৈ যায় গাব নোৱাৰে গান কথাটো হ'ল তেওঁ সৰু সুৰা মানুহ নহয় তেওঁ যিহেতু জুবিন গাৰ্গ হয় গতিকে মেনেজমেণ্টৰো এটা দায়িত্ব থাকিব লাগে যে গোটেইখিনি বস্তু ভালকৈ যদি মেনেজ কৰে ক'ত কি খাইছে তেওঁৰ গাড়ীৰ টেক্স দিছে নে নাই তেওঁৰ গাড়ীৰ ইঞ্চুৰেঞ্চ আছে নে নাই আৰু ইঞ্চুৰেঞ্চৰ কথাটো কিয় কৈছোঁ জুবিনদাই যদি ভিডিঅ'টো চাই গম পাব এনিৱে এটাই কথা ক'ব খোজোঁ মেনেজমেণ্ট কোম্পানীটো কমিশ্যনটো ডাঙৰ বস্তু নহয় অকণমান নিজৰ নিচিনা দায়িত্ব ল'ব জুবিন গাৰ্গৰ আৰু এটা কথা মই সমালোচনা কিয় কৰিছোঁ কাৰণ আগতে মই তেওঁৰ লগত আছিলোঁ যিহেতু এতিয়া সমালোচনা মই তেওঁক কিয় কৰি আছোঁ কথাটো হ'ল তেওঁৰ ওচৰত থাকিলে সমালোচনা কাৰো কৰিবৰ হিম্মতো নাই আৰু মোৰ বুলি নহয় অসমত এনেকুৱা কোনো মাইকালাল নাই যোনে জুবিন গাৰ্গক সন্মুখত কিবা এটা ক'ব পাৰে সেই কথাটো হ'ল আমি যিহেতু তেওঁৰ ওচৰত নাই এতিয়া মই সেইকাৰণে কওঁ আজিকালি আৰু এটা কথা মই পলিটিচিয়ান নহয় পলিটিচিয়ানে সমালোচনা নকৰে কাৰণ সমালোচনা কৰিলে দিগদাৰ আছে পাব্লিক ভৰকি যাব পাব্লিকে বেয়া পাব পলিটিচিয়ানক আমাৰ আৰু কি কথা আছে আমি সাধাৰণ মানুহ গতিকে সমালোচনা কৰিছোঁ তেওঁৰ বেয়াৰ কাৰণে কৰা নাই তেওঁ ভালৰ কাৰণে কৰিছোঁ দেই ধন্যবাদ ক্লিপটো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ মই ভাবোঁ মই যিধৰণে সমালোচনা কৰিছিলোঁ সেই সময়ত বহুত মানুহে যদি সমালোচনা কৰিলে হয় নহয় তেতিয়াহ'লে জুবিনদা আজিৰ দিনতো শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ থাকিলেহেঁতেন এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মেইন কাৰণটো হ'ল মই এটা মেছেজ দিব খোজোঁ বিশেষকৈ হলৰ মালিকখিনিক যিহেতু অহাকালি ৩১ অক্টোবৰ চিনেমাখন ৰিলিজ হ'ব ৰৈ বিনালে গতিকে আপোনালোকে যিহেতু চিনেমা হলৰ টিকেটৰ দাম সিমান নকমালে আপোনালোকে ঠিকেই লৈছে কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিলে আপোনালোকৰ হলত যিমানবিলাক দৰ্শক যায় প্ৰত্যেকজন দৰ্শকক যেতিয়া হলৰ পৰা ওলাই আহে চিনেমা চাই আপোনালোকে এটা গছপুলি হাতত দি দিয়ক যাতে গৈ পেলাই যাতে ঘৰত হওক বা ক'ৰবাত যাতে গছপুলিটো যাতে ৰুৱে জুবিনদাৰ যিটো আদৰ্শ আছিলে বৃক্ষৰোপণ প্লেণ্টেশ্যন এইটো এটা ৰিভলিউশ্যন হ'ব লাগে অসমত মই এইটো বিচাৰোঁ গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে কাইণ্ডলি শ্বেয়াৰ কৰক ধন্যবাদ জয় আই অসম জয় জুবিনদা